আজি দেওবাৰ দিন নহয় টকা পইচা ঘপককৈ এই অঞ্চলটোৰ এগৰাকী সম্ভাৱনাপূৰ্ণ ছাত্ৰী আছিলে। জাতীয় বিদ্যালয় হাপেখাতী জাতীয় বিদ্যালয়ৰ ছাত্ৰী আছিলে, একেলগে মোৰ প্ৰাক্তন ছাত্ৰী আছিলে। খবৰটো পাই এতিয়াও যেন বিশ্বাস কৰিবলৈ আমি টান পাইছোঁ। আমাৰ স্থানীয় ৰাইজে যেতিয়া মোক খবৰটো সুধিছে, ঘৰ ক'ত সুধিছে, মই মানে কি খবৰবোৰ যেন দিবলৈ মোৰ মনৰ পৰা যেন সেই বাৰ্তাবোৰ হেৰাই গৈছে। যিজনী ছোৱালীক লৈ পেলাই আমাৰ এই অঞ্চলবাসীয়ে কিবা এটা আশা কৰিছিলে যে তাইৰ ভৱিষ্যতটো উজ্জ্বল হ'ব, আমাৰ এই অঞ্চলটোৰ কাৰণে কাম কৰিব। কিছুদিনৰ পূৰ্বে ৰয়েল ইউনিভাৰ্চিটিত তেওঁ যোগদান কৰিছিলে। আমি খবৰটো পাই খুব আনন্দিত হৈছিলোঁ, ভৱিষ্যতটো ভাল হ'ব বুলি ভাবিছিলোঁ। কিন্তু মাকে আজীৱন কষ্ট কৰি পেলাই এজনী মাত্ৰ ছোৱালী, ল'ৰা এটা আছে, দেউতাক মাক আপোনালোকে ঘৰখন দেখিছেই। গতিকে এনেকুৱা এটা পৰিৱেশৰ পৰা গুৱাহাটীলৈকে ওলাই গৈছিলে, কিন্তু কি পৰিস্থিতিত কেনেকৈ হ'ল সেই খবৰটো আমি সকলোৱে জানিব বিচাৰিছোঁ। আমাৰ বিভাগীয় যিটো বিভাগ আছে অনুসন্ধান কৰক, ৰাইজক খবৰটো দিয়ক, সঠিক খবৰটো দিয়ক যে এনেকুৱা এগৰাকী ছাত্ৰী কিয় অকালতে হেৰুৱাবলগীয়া হ'ল, কেনেকৈ পৰিস্থিতি হৈছে। গতিকে প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰক যাতে এনেকুৱা পৰিস্থিতি যাতে ভৱিষ্যতে আমাৰ অসমীয়া ৰাইজে, আমাৰ অসমৰ ৰাইজে যাতে দেখিবলৈ নাপায়, মই তাকে ক'ব বিচাৰিছোঁ। খবৰ মানে ৰাতিপুৱা 4 বজাত ফোন এটা আহিলে। ফোনটো ধৰিলোঁ, কোনে কৈছে এনেকৈ বুলি ক'লে। আকাংক্ষা শইকীয়া, ছোৱালীৰ নাম আকাংক্ষা। আকাংক্ষা ঘৰ হয় নহয় বোলে, হয় কি হ'ল কওকচোন, এনেকৈ বুলি আমি অলপ হেৰি হৈছোঁ। বোলে তাই দুৰ্ঘটনা পতিত হৈছে আৰু মানে আপোনালোকে সোনকালে আহক, আৰু ইয়াত গুৱাহাটীৰ কোনোবা আত্মীয় আছে নেকি যোগাযোগ কৰিবলৈ ফোন নম্বৰ বিচাৰিছে। সেইটো কথা বুজি পাই মানে আমি আচৰিত হ'লোঁ। ল'ৰাটোৱে বুজি পালে ঘটনাটো বেলেগ। সেই ল'ৰাটোৱে মানে মোবাইলটো লৈ লগালগ সেই তাত বাইক ভিনিয়েক থাকে, মোমায়েকো আছে তেনেকৈ গুৱাহাটীত, তেনেকৈ ফোন কৰিলে। তেওঁ মানে সেইটো আমি গম পাইছোঁ ইতিমধ্যে, মানে নাই তেনেকুৱা এটা সৰুতে কৈছে যে সোনকালে আহক তেনেকুৱা। তেওঁ সুধিলে আপুনি কোন বুলি, তেওঁ কৈছে আমি পুলিচৰ মানুহ, ট্ৰেফিক বুলি ক'লে। হয়, ছোৱালীজনী তাত গুৱাহাটীত কি কৰি আছে? তাই ৰয়েল গ্ল'বেল ইউনিভাৰ্চিটিত জইন কৰিছিলে যোৱা বছৰ মে' 28 তাৰিখে। তাতে মাষ্টাৰ ডিগ্ৰীটো কৰি আছিলে, মাষ্টাৰ ডিগ্ৰী কৰিয়ে তাতে জইন কৰি আছিলে। গুৱাহাটী পাণ্ডু কলেজত। জুলজি। হয় হয়, নাই পঢ়ি নাই। 28 মে'ত জইন কৰিছে, ইণ্টাৰভিউ দিয়া আছিলেতো, কিন্তু জুনৰ 11 তাৰিখে পৰীক্ষা শেষ হৈছে, মাষ্টাৰ ডিগ্ৰী পৰীক্ষা। তাৰপিছত তই ফাৰ্ষ্ট ক্লাছে পাইছ বাৰু, ৰিজাল্ট ভাল। চাকৰি কৰা তেতিয়াহ'লে এবছৰ নাই, 10 মাহ হৈছে। তাৰমানে মে'টো ধৰিলে 10 মাহ হৈছে। কেনেকৈ কি হ'ল বুলি খবৰ পালে? আমি একো নাজানো এতিয়া, খালি এনেকৈ এক্সিডেণ্ট হ'ল বুলি কৈছে। এতিয়া ৰাইজে মোবাইলত চাইছে, তেওঁলোকেহে আমাক জনাই আছে, আমি একো জনা নাই। লগত থকা ছোৱালীজনী লগৰ নেকি, একেলগে চাকৰি কৰে নেকি, সেইটো নাজানো। কাৰণ এজনীতো চিনাক্তই হোৱা নাই বুলি কৈছে। তাৰপিছতে ছোৱালীবোৰ দেখা নাই নহয়, চিনি নাপাওঁ। আগতে ক'ত পঢ়া শুনা কৰিছিল? হাপেখাতী জাতীয় বিদ্যালয়ৰ পৰা মেট্ৰিক পাছ কৰিছে। হায়াৰ ছেকেণ্ডেৰী ডিব্ৰুগড় জ্ঞান বিজ্ঞানৰ পৰা কৰিছে। ডিগ্ৰীটো সোণাৰী কলেজৰ পৰা কৰিছে। তাৰপৰা মাষ্টাৰ ডিগ্ৰী গুৱাহাটীত কৰিছে। ল'ৰা ছোৱালী কিমানজন? তাই ডাঙৰ ল'ৰাটো এইটো। আচলতে বন্ধুবৰ ইংলিছৰ বৰাদিত মানে ৰখনত আমাৰ বিহু চলি আছে, তাতে তেওঁ বিচাৰক, ময়ো বিহুলৈ আহিছিলোঁ। মই গৈ ৰাতিপুৱা ঘৰৰ পৰা প্ৰায় বিচনাত থাকোঁতে তেওঁ ফোন কৰিলে যে বান্ধৱী বোলে বৰ ডাঙৰ কথা এটা হ'ল। ইতিমধ্যে গম পালোঁ যে আমাৰ আকাংক্ষা শইকীয়া বোলে নাই, গুৱাহাটীত এক্সিডেণ্ট হৈ হেৰি হৈছে। মই বৰ ব্যস্ত হৈ আছোঁ বোলে, তুমি ইমিডিয়েট, মই ৰৈ থকাই নাই আৰু ইয়ালৈ আহিলোঁ। আৰু খবৰটো তেনেকৈ পালোঁ। তাৰ পিছমুহূৰ্ততে গম পালোঁ যে মোবাইলে আৰু টিভিত সেই নিউজ অলৰেডি মানে বাজিছে যে গুৱাহাটীত তেনেকুৱা এটা ডাঙৰ এক্সিডেণ্ট হৈছে, য'ত 3জনী ছোৱালীৰ মানে মৃত্যু হৈছে। আৰু তেতিয়াই খবৰটো পালোঁ আচলতে। আৰু
এই বন্ধু ইন্দ্ৰৰ লগত আমি একেবাৰে সৰুৰে পৰাই পঢ়া আৰু গতিকে গোটেই পৰিয়ালটোৰ সম্পৰ্কে আমি খুব ভালকৈ জানো আৰু বিশেষকৈ ছোৱালীজনী তাই বৰ প্ৰতিভাসম্পন্ন ছোৱালী আছিলে সৰুৰে পৰাই পাইছোঁ আমি নিজৰ ছোৱালীৰ দৰে তাই নৃত্য বিশেষকৈ আৰ্ট নৃত্য কবিতা আদি কৰি সকলো দিশতে ইমান পাৰ্গত তাৰোপৰি অত্যন্ত অমায়িক বিহুত তাই নিজেই বিহু উলিয়াই এই অঞ্চলটোত বিহু নাচে গায় তাৰমানে সকলো দিশতে তাৰ উপৰি নিজৰ পঢ়াটো সদায় সুন্দৰকৈ বজাই ৰাখিছিল আৰু তাৰ উপৰি বিশেষকৈ দেউতাক মাকে যি কষ্টৰে পঢ়াইছিল তাইক মই সেই কথাটো ভাবিলে অত্যন্ত দুখ লাগে বহু আশাৰে তাইক আগবঢ়াই লৈ গৈছিল কিন্তু অত্যন্ত আমাৰ সকলোৰে কাৰণে দুৰ্ভাগ্য আৰু তাই আমি এনেকৈ হেৰুৱাম বুলি কোনোদিন ভবাই নাছিলোঁ আচলতে